ঘৰত টেকন'লজিবিলাক আছে, খালি এটা ভিজনটো হ'লেই হ'ল। ইতিমধ্যেই আপোনালোকে পেপাৰত পাইছে যে কিছুমান প্ৰযুক্তিবিদ্যা আহিছে য'ত টেক্সট টু স্পীচ হ'লে আহি গৈছে, স্পীচ টু টেক্সট হ'লে কৈ থাকিলেই কথাবিলাক আহে। আমাৰ দুজন ল'ৰাই কৰি আছে কাম, প্ৰায় ভালে আগবাঢ়িছে। পৰৱৰ্তী পৰ্যায়ত আৰ্টিফিচিয়েল ইণ্টেলিজেন্সত স্পীচ টু টেক্সটৰ পৰা টেক্সট টু স্পীচ আহিব, অৰ্থাৎ 2090 চনত ভাৰতবৰ্ষৰ বা পৃথিৱীৰ কোনো এটা স্থানত কোনোবা এজন অসমীয়া ব্যক্তিৰ তেওঁলোক ঘৰ গুৱাহাটী বা যোৰহাটত আছিলে, তেওঁৰ নাতি পৰিণতিক ক'ব যে অমুকৰ দক্ষিণাথ বেজবৰুৱাৰ গল্পটো অমুকটো বুলি কওঁতে এই আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ব্যৱসায়েৰে ভইচ টেকন'লজি ইউজ কৰি পেলাই আজিৰ নিচিনা এলেক্সা নামৰ ডিভাইচত কথাত অসমীয়া ভাষাটো ক'ব পৰা হ'ব। অৰ্থাৎ সকলো জেগাতে পোৱাৰ এটা টেকন'লজি ভিজন আছে। কিন্তু ভিজনে মোৰ এইটো টেকন'লজি এই মুহূৰ্তত নাই, অহাও নাই, কিন্তু বস্তুটো অৰ্গেনিকেলি হৈ থাকিব। এই কামটো কৰি তিনিটা ভাগ হয়। এক, ফিজিকেলি কামটো কৰা, যিটো কাম মোৰ এটা সৰু টীম আছে কৰি আছে। দ্বিতীয়টো এই যিটো প্ৰযুক্তিবিদ্যা বিচাৰিলে পোৱা, এয়া মোৰ কাষত মোৰ শৈশৱৰ বন্ধু অভিজিত ভূঞা। অভিজিত ভূঞা এই গোটেই কামটো সম্পূৰ্ণ বিনামূলীয়াকৈ আজি 4 বছৰে কৰি আছে। এই গোটেই যিটো টেকন'লজি আপুনি বিচাৰিলে যে পায়, অৰুণোদয়খন পাব, আবাহনখন পাব বা বাঁহীখন পাব, আপুনি নাম কৈ যাওক, যি লাগে অসম বাণী লাগে অসম বাণী কওক।